ৰহা সমষ্টিততো মই দেখা নাই বিজেপি এজিপি ক্লেছ হোৱা। বাকীটো গোটেই অসমত আপোনালোকে গম পাই আছে, বিভিন্ন কথাটো ইলেকশ্যনৰ আগে আগে ওলায়েই। গতিকে আল্টিমেটলি গৈ ইলেকশ্যনৰ সময়ত চব সমস্যা সমাধান হৈ যায়। গতিকে আমি আশাবাদী যে আগন্তুক এমাহৰ ভিতৰত এই সকলো সমস্যা সমাধান হ'ব। মিত্ৰ জোঁট সম্পৰ্কত যিখিনি কথা চলি আছে সেইটো ইয়াতে নহয়। আপোনালোকে গম পাইছে কলিয়াবৰ সমষ্টিটো তেনেকুৱা ধৰণৰ এটা কুচকাৱাজ তেওঁলোকে আৰম্ভ কৰিছে আৰু বিভিন্ন বিজেপি অধ্যুষিত সমষ্টিবিলাকতো এজিপিয়ে কুচকাৱাজ আৰম্ভ কৰিছে। গতিকে সেইটো থাকিবই। ৰাজনীতি যেতিয়া মিত্ৰজোঁটে যিকোনো এটা দলে পাবৰ কাৰণে চেষ্টা কৰিব, কিন্তু আমি আশাবাদী। ইয়াত যোৱাবাৰ আমি অলপ ভোটৰ কাৰণে হাৰিছোঁ আৰু যোৱাবাৰ যিটো সমষ্টিটো যিটো সংগঠন আছিলে, জনবিন্যাস যিটো আছিলে, এইবাৰ সম্পূৰ্ণ পৰিৱৰ্তিত। গতিকে এইবাৰ আমি আশাবাদী যে নিশ্চিতভাৱে আকৌ আমিয়ে পাম অসম গণ পৰিষদ দলে আৰু এইবাৰ জিকিবলৈ সক্ষম হ'ম। শুনক, সাংগঠনিক স্থিতি যোৱাবাৰ 21 চনত আপোনালোকে প্ৰত্যেকজনে জানে, আপোনালোকে একোজনে বিজ্ঞ ইয়াৰে সাংবাদিক। 21 চনত আমাৰ সাংগঠনিক পৰিস্থিতি ইয়াতকৈ বহুত বেছি দুৰ্বল আছিলে আৰু 21 চনতে আমি 7,000 মান ভোট পালে আমি জিকি গ'লোহেঁতেন। আৰু সেইখিনি সময়ত তাৰ আগত যিজন আমাৰ বিধায়ক আছিলে বিজেপিৰ ফালৰ পৰা, সেইবাৰ যিটো আমাৰ মুছলমানসকলে ভোট ডিভাইড হোৱাৰ কাৰণে মই পোৱা ভোটতকৈ তেখেতে প্ৰায় 2000তকৈ কম ভোট পাই পেলাই তেখেতে উইন কৰিছিলে। গতিকে মিত্ৰজোঁটত থাকিলে কোনোবাটো সমষ্টিত কোনোবাটো দুৰ্বল, কোনোবাটো সমষ্টিত কোনোবাটো সবল, তেনেকুৱা পৰিস্থিতি থাকিব। কিন্তু গোটেই সিদ্ধান্তটো হ'ব, যোৱাবাৰ আমি খেলিছোঁ, বৰ্তমান সংগঠন বহুত আমাৰ শক্তিশালী। 27টা পঞ্চায়তে আমি সংগঠিত কৰিলোঁ, মণ্ডল সমিতিবিলাক আমি সংগঠিত কৰিলোঁ, শক্তিশালীভাৱে আমাৰ সমষ্টি কমিটিখনো আমি গঠন কৰি লৈছোঁ আৰু অহা 11 তাৰিখৰ ভিতৰত, জানুৱাৰীৰ ভিতৰত আমাৰ এতিয়া বুথ সন্মিলনবিলাক আমাৰ আৰম্ভ হ'ব। 11 তাৰিখৰ ভিতৰত আমি সম্পূৰ্ণৰূপে শেষ কৰিম। গতিকে তেনেকুৱা এটা মাপ কাঠি এনেকুৱা নাই যে তেওঁলোকে শক্তিশালী আমি দুৰ্বল, তেনেকুৱা কথা নহয়। আমি ভাবোঁ আমিও শক্তিশালী। গতিকে আমি আশা কৰোঁ যে টিকেটখন আমি পাম, আমি বিপুল ভোটত আমি জিকিম। প্ৰাৰ্থিত্ব নিশ্চিতভাৱে মোকেই দিব লাগিব, কাৰণ কিয় যোৱাবাৰ হৰাৰ পিছতো 5টা বছৰে কষ্ট কৰি পেলাই এই গোটেই সংগঠনটো কষ্ট কৰি আমি উঠাইছোঁ আৰু অসম গণ পৰিষদ দলত ধৰক তেনেকুৱা কেডাৰ বেছ এটা আমি অৰ্গেনাইজেশ্যন নহয়। গতিকে আমি কোনোবা এজন নেতাক আমি দায়িত্ব দি পেলাই তেনেধৰণে আমি দলটো উঠাই আনো। সেইকাৰণে আজিলৈকে মোকে দায়িত্ব দি আছে সকলো আমাৰ যিমান কাৰ্যসূচী হওক একেবাৰে বুথ লেভেললৈকে সংগঠন কৰাৰ ক্ষেত্ৰত। গতিকে আমি অশেষ কষ্ট কায়ক ক্লেশ কৰি সকলো দিশৰ পৰা সংগঠনটো আমি উঠাই। মিত্ৰতা ধৰ্মমতে দুটা দল যেতিয়া লগ SC ৰিজাৰ্ভেশ্যন কোন 4টা সমষ্টি বিচাৰে? আমাৰ বৰাকতটো 2টা সমষ্টি আছে, সেইকেইটা সমষ্টি আমি নিবিচাৰোঁ। 7টা সমষ্টি আমাৰ ইয়াত আছে। আমি ৰহা, ডিমৰীয়া, বৰপেটা, এই 3টা সমষ্টি আমি বৰ্তমান আমাৰ ফালৰ পৰা ভবা হৈছে। এই 3টা সমষ্টিৰ ক্ষেত্ৰত আমি বিচাৰিম আৰু হাজো শুৱালকুছিটো আমি বিচাৰিম। এনেকৈ এটা হেৰি হ'ব, অগপৰি প্ৰাৰ্থী দিব, বিজেপিও দিব, আপুনি কি কয়? সেইটো কথা মই গম নাপাওঁ, এতিয়ালৈকেতো গম পোৱা নাই। কাৰণ এনেতো এতিয়া ক'লোৱে আপোনালোকক যে একমাহ আমি চাব লাগিব। 1 মাহৰ ভিতৰতহে মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ কৈছে যে 1 মাহৰ ভিতৰত আমাৰ গোটেই কথাখিনি এটা সিদ্ধান্ত হ'বগৈ। তেতিয়া মই পূৰা আশাবাদী। মোৰ সতীৰ্থসকলো আশাবাদী। যিগৰাকী হ'ব সেইগৰাকীক আপোনালোকে সহায় কৰিব? মই বিজেপিৰ কথা কৈছে আপুনি? অগপত যি প্ৰাৰ্থী হ'ব আপুনি হ'লেতো এক প্ৰাৰ্থী অহা প্ৰশ্নটো মই নাভাবোঁ। মোৰ সংগীসকলক আপোনালোকে সোধক, তেখেতসকলে উত্তৰটো ভালকৈ দিব। থেংক ইউ।